নমস্কাৰ। আজি এটা চিহ্ন লৈ আহিছোঁ। এইটো চিহ্ন, এই চিহ্নটো অসমীয়া ব্যঞ্জন বৰ্ণমালা ৩৮ নং বৰ্ণ হয়। এই চিহ্নটোক আপোনালোকে কি বুলি কয়? এই চিহ্নটোৰ অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন নামেৰে জনা যায়। কোনোৱে কয় খত্যান্ত, কোনোৱে কয় ব্যঞ্জন্ত, কোনোৱে কয় হস্ৰন্ত, কোনোৱে কয় খণ্ডত আদি কৰি প্ৰায় ৪১টামান নাম আছে ইয়াৰ। আমি সৰুতে হস্ৰন্ত বুলিয়ে শিকিছিলোঁ আৰু আজিও হস্ৰন্ত বুলিয়ে কওঁ, কাৰণ দন্ত্যতৰটো ছুটিকৈ উচ্চাৰণ হস্ৰ কৰাৰ কাৰণে ইয়াৰ নাম হস্ৰন্ত। আনহাতে এই চিহ্নটো দন্ত্যত খণ্ডৰূপ হয় আৰু ই অকলশৰে নবহে। কোনো এটা শব্দৰ শেষত যেতিয়া দন্ত্যত থাকে আৰু উচ্চাৰণটো আমি ছুটিকৈ ক'ব লাগে, তেতিয়াহ'লে এই চিহ্নটো আমি ব্যৱহাৰ কৰোঁ। যেনে শৰৎ, হঠাৎ, সৎ আদি শব্দৰ এইবিলাকৰ পিছত দন্ত্যত আছে, কিন্তু উচ্চাৰণটো আমি ছুটিকৈ কোৱাৰ কাৰণে এই চিহ্নটো বহুৱাওঁ। আপোনালোকে কি বুলি কয় সেই কথা জনাবচোন। কিন্তু এই লৈ যথেষ্টখিনি বিতৰ্কৰ আছে বা যথেষ্টখিনি আলোচনা কৰিবলগীয়া আছে। আমি ইয়াক প্ৰকৃততে কি বুলি ক'ম, কেনেকৈ ক'ম, সেই বিষয়েও যিয়ে জানে তেওঁলোকে ক'ব বুলি আশা ৰাখিছোঁ। কিন্তু আমি হস্ৰন্ত বুলিয়ে কওঁ। কিন্তু বৰ্তমান অৱশ্যে হস্ৰন্তটো বা এই চিহ্নটো দন্ত্যতৰ খণ্ডৰূপ বুলি ধৰা হোৱাৰ কাৰণে ইয়াক খণ্ডত বুলি কোৱা হয়। ধন্যবাদ।